নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ইয়াত 40টা লোকেল হাঁহৰ পোৱালি আছে আৰু ইয়াতৰ বয়স 16 দিন। আৰু 16 দিন বয়সত দানা কিমান খাইছিল আপোনাক নিশ্চয় মই আগৰ ভিডিঅ' এটাত কৈছোঁ। আৰু এতিয়া বৰ্তমান প্ৰফিট মোৰ কিমান হ'ল তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, পোৱালিকেইটা মই 17 দিন বয়সৰ দিনা পোৱালিকেইটা বিক্ৰী কৰিছোঁ। আৰু 17 দিন বয়সত ইহঁতে দানা খাইছিল মোৰ প্ৰায় 28 কেজি। এইবাৰ দানাটো অলপ বেছি খাইছে আৰু 28 কেজি দানাৰ দাম হৈছে 1400 টকা। আৰু ইহঁতৰ লাইট বিলৰ নামত মোৰ খৰচ হৈছিল মোটামুটি 100 টকা, হ'লে 1500 টকা। আৰু ইহঁতক মই মেডিচিনৰ নামত দিছিলোঁ মোৰ প্ৰায় 300 মান টকা গৈছে, গতিকে 1800 টকা। আৰু ইহঁতক মই পোৱালিকেইটা কিনি অনা নাই, মই পোৱালিকেইটা মোৰ নিজা মেচিন আছে, মেচিনত ফুটাইছোঁ। কণীটো কিনি আনিছিলোঁ মই, সেই কণীটো আনিছিলোঁ মই প্ৰায় 80টা কণীৰ দাম 800 টকা। আৰু টোটেল মোৰ খৰচ হ'ল 2600 টকা। বন্ধু বান্ধৱীসকল, এই পোৱালিকেইটা মই বিক্ৰী কৰি পাইছোঁ মই 3000 টকা। অৰ্থাৎ মোৰ লগৰ বন্ধু এজন আনিছে, তেওঁক অলপ মই দাম কমত দিছোঁ, সেইকাৰণে মোৰ প্ৰফিটটো বেছি নহ'ল, 4-500 মান টকা প্ৰফিট হৈছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ বন্ধু নিয়াৰ কাৰণে পোৱালিকেইটাত মই প্ৰফিট ইমান নহয়, গতিকে মই এই প্ৰফিট কম হ'লেও এই ব্যৱসায়খনটো বাদ দিব নোৱাৰোঁ না। বন্ধু বান্ধৱীসকল, কেতিয়াবা বেপাৰত লাভ হয় আৰু কেতিয়াবা লছ হৈ যাবও পাৰে, সেইটো ভাবি আপোনালোকে মন বেয়া কৰি লাভ নাই। আকৌ ব্যৱসায় আৰম্ভ কৰক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।